এডুকেশ্যন টিকে এছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত ধন্যবাদ আৰু 40K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হ'ল সকলোকে বহুত ধন্যবাদ জনাইছোঁ আৰু এতিয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা স্পেচিয়েল ভিডিঅ' যিটো আমি কাট অফ মাৰ্কছৰ ওপৰত ভিডিঅ'টো বনাইছোঁ আৰু কাট অফ মাৰ্কছৰ ওপৰত ভিডিঅ'টো এইকাৰণেই বনাইছোঁ কাৰণ গ্ৰেড 3 আমাৰ যিখিনি পোষ্ট আছিল তাৰে মই কাট অফ মাৰ্কছৰ ওপৰত ভিডিঅ' বনোৱা নাই আৰু এটা বহুত স্পেচিয়েল ভিডিঅ' এতিয়া প্ৰথম কথা হ'ল আমাৰ যিহেতু গ্ৰেজুৱেশ্যন লেভেল আৰু HS লেভেল যেটো আমাৰ দুটা আমাৰ গ্ৰেড 3 পৰীক্ষা আমাৰ হৈছিল আৰু তাতে বহুত লাখ ক্যান্ডিডেটছে দিছিল প্ৰায় 10 লাখৰ ওপৰত দিছিলে এতিয়া কথাটো হ'ল আমাৰ কাট অফ মাৰ্কছটো আমি জেনাৰেলৰ পৰা চাব লাগিব OBC SC ST ওমেন ক্যাটেগৰী গোটেইখিনি চাব লাগিব আমি এতিয়া যেটো OMR বোৰ শীটবোৰ সকলোৱে ডাউনলোড কৰিলেই গতিকে বৰ্তমান আমি গম পোৱা মতে যিমানখিনি প্ৰেডিকচন কৰিব পাৰিছোঁ কাট অফ মাৰ্কছটো এইবাৰ ইমান বেছি কাট অফ মাৰ্কছ নাযায় প্ৰথম অৱস্থাত যেতিয়া OMR দিয়া নাছিল তেতিয়া বহুতে ভাবিছিল যে 110 কাট অফ মাৰ্কছ যাব বা 10115 কাট অফ মাৰ্কছ এনেকুৱা হৈ যাব এনেকুৱা নহয় কাৰণ বহুতৰে কমন মিষ্টেকটো হয়ে কাৰণ পৰীক্ষাটো দি আহাৰ লগে লগে নম্বৰ বেছিকৈ পোৱা যেন পায় তাৰে পিছতে গম পায় এতিয়া আমি গম পোৱা মতে যিমানখিনি প্ৰেডিক্ট কৰিছোঁ আমাৰ জেনাৰেলৰ কাট অফ মাৰ্কছ কিমান মান যাব গ্ৰেড 3 যেটো আমাৰ গ্ৰেজুৱেশ্যন লেভেল আছিল জেনাৰেলৰ কাট অফ মাৰ্কছ গ্ৰেজুৱেশ্যন লেভেলৰ আমি প্ৰায় 98 ৰ পৰা 105 এইখিনিৰ ভিতৰত তাৰ মানে লাক্স মানে এইখিনিৰ ভিতৰত কাট অফটো সোমাব পাৰে গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন যেটো গ্ৰেড 3 লেভেলৰ পোষ্ট আছে তাৰে পিছতে গ্ৰেজুৱেশ্যন ওমেনৰ ক্ষেত্ৰতো মানে ইয়াৰ অকমান কম হ'ব পাৰে 96 to 102 ইমান মানৰ ভিতৰত থাকিব পাৰে তাৰে পিছত আমাৰ OBC যেটো ধৰিম OBCৰ কাট অফ মাৰ্কছটো ধৰিবলৈ গলে প্ৰায় 94 মানৰ পৰা প্ৰায় 100 মানৰ ভিতৰত থাকিব OBC খিনিৰ কাৰণে কাৰণ পোষ্ট লৈ কথা বহুত ক্যান্ডিডেটস হৈছে যেহেতু বহুতে প্ৰিপাৰেচন কৰিছে গতিকে ইয়াতকৈ তলত নামা আশাটো কম OBCৰ ক্ষেত্ৰত OBC এতিয়া ওমেনৰ ক্ষেত্ৰত ক'বলৈ গ'লে 88 to 98 মানে এইখিনিৰ ভিতৰত সোমাব পাৰে কাট অফ মাৰ্কছটো লাষ্ট কাট অফ মাৰ্কছ গতিকে এইখিনি কাট অফ মাৰ্কছ যাব পাৰে তাৰে পিছতে OBCৰ পিছত আহিব ST খিনিৰ কাৰণেও ইমান বেছি কম কাট অফ নাযায় 90ৰ ওপৰতে যাব 90 to 100 আৰু SC খিনিৰ কাৰণেও 90 to 100 মানে এইখিনি কাট অফ মাৰ্কছ আমাৰ যিখিনি গ্ৰেজুৱেশ্যন লেভেল আছে সেইখিনি যাব কিন্তু মানে লাষ্ট কাট অফটো যে 1110 হ'ব 1115 হ'ব 109 হ'ব এনেকুৱা নহয় লাষ্ট কাট অফটো মোৰ হিচাপত মানে আমি প্ৰেডিক্ট কৰা মতে গম পোৱা মতে যে 105 বা 104 98 ৰ পৰা এইখিনিৰ ভিতৰত তাৰ মানে লাষ্ট কাট অফটো গ্ৰেজুৱেশ্যন লেভেলত থাকিব পাৰে আৰু OBCৰ ক্ষেত্ৰত 95 to 103 ইমান মানৰ ভিতৰত থাকিব পাৰে গতিকে গ্ৰেজুৱেশ্যন লেভেলৰ যেটো আছিল এইটো সমীক্ষা মতে এইখিনি আমি পাইছোঁ আৰু নেক্সট আমাৰ যিখিনি HS আছিল কম্পিউটাৰৰ লগত যিখিনি ৰিলেট আছিল সেইখিনিৰ আমি ক'বলৈ গ'লে সেইখিনিৰো কাট অফ মাৰ্কছটো ইমান মানৰ কাহে যাব মানে 2-3% ইফাল হ'ব পাৰে মই যে অলপ আগতে ক'লো গতিকে এক্সাক্ট প্ৰেডিকচনটো কোনেও ক'ব নোৱাৰে যিমান ডাঙৰ এনালাইসিস কৰা চেনেল নহওক কিয় কাৰণ আমি যিমানবোৰ গম পালো যিমানখিনি আমি ইনফৰমেশন পালো এতিয়ালৈকে সেইটোৱে কৈছো গতিকে নেক্সট বাৰু আমি এতিয়া গ্ৰেড 4 পোষ্টৰ কাৰণে ফাইনেল কাট অফ মাৰ্কছ এটা বনাম তাৰে পিছত আমি নেক্সট তিনিটা এক্সামৰ কাৰণে এটা ভিডিঅ বনাম ড্ৰাইভাৰৰ কাৰণে বনাম গতিকে এইখিনিৰ ভিতৰত কাট অফ মাৰ্কছটো যাব পাৰে আমাৰ প্ৰেডিকচন মতে গতিকে ভিডিঅটো যদি ভাল লাগিছে শেয়াৰ কৰি দিব আৰু লাইক কমেন্ট শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি ৰাখক কিবা আপডেট আহিলে নতুনকৈ জনাই দিম বাৰু আজিলৈ ইমানেই ধন্যবাদ থ্যাংক ইউ